নেহা, মই আৰু তাইৰ বান্ধৱী জীয়ন আজি তিনিওজনী ওলাই আহিলোঁ ট্ৰেণ্ডজলৈ বুলি। আচলতে নেহাই এটা জেকেট লয়, গতিকে বহুতকেইখন দোকান ঘূৰি ঘূৰি পচন্দ নোহোৱাত লাষ্টলৈ আহিলোঁ ট্ৰেণ্ডজত বুলি। আৰু পূৰা এক্সাইটেড, মানে তাই ইয়াৰ পৰা মানে এটা উঠাবই আৰু ভাবিছে যে পচন্দৰ পামেই, গতিকে ইয়াৰ পৰাই ল'ম বুলি। গতিকে আহি পেলাই চালোহি আৰু পূৰা ইটোৰ পিছত সিটো তাই ট্ৰাই কৰি আছে, কোনটো ভাল লাগিছে কোনটো বেয়া লাগিছে চাই চিতি আছোঁ। বহুতকেইটাই চোৱা হ'ল, কিন্তু ভালেই লাগিছে বাৰু, বেয়া নহয়। এইটো এটা জেকেট, এইটোও ভাল লাগিছে। গতিকে তাই চাওকচোন কি কি ভাল লাগে, পূৰা এক্সাইটেড হৈ আছে যিহেতু। আৰু এটা কথা ভাল হ'ল যেনিবা ট্ৰেণ্ডজত এতিয়া পূৰা অফাৰ চলি আছে। এইটোও ভাল লাগিছে, কিন্তু তাই জেকেটটো ল'ম বুলি ভাবিছিলে, কিন্তু এতিয়া এইটোও লোৱা হ'ব আৰু, কাৰণ পূৰা অফাৰ চলি আছে ট্ৰেণ্ডজত। 6,000 টকাৰ যদি বজাৰ কৰা হয় তেতিয়া 3,000 টকা পে' কৰিলেই হ'ল। গতিকে এতিয়া 6,000 টকা কমপ্লিট কৰিবলৈ পূৰা লাগি গ'ল আৰু, কাৰণ জেকেটটোতেই আছিলে তাই যিটো পচন্দ কৰিছিলে সেইটোতেই 2,500 টকা। গতিকে আৰু 500 টকা এটা বঢ়াই দি পেলাই যদি আৰু মনৰ পচন্দৰ বস্তু কেইটামান ল'ব পাৰি, কিনো বেয়া কথা। গতিকে তাই সেইটো ল'লে আৰু বগা জেকেটটোও ল'লে, লগতে মোৰ কাৰণে এযোৰ চুইজাৰো ল'লে, আৰু লগতে ল'লে এটা তাই পেণ্ট। মুঠতে 4টা বস্তু তাই ল'লে, আৰু 4টা বস্তুতে টোটেল হ'ল 6,000 টকা, আৰু আমি দিবলগীয়া হ'ল 3,000 টকা। গতিকে পূৰা 3,000 টকাত 4টা বস্তু আহি গ'ল। আল্টিমেটলি ঠিকেই আছিলে, গতিকে তাইৰো কপাল ভাল। 6,000 টকাত বস্তু উঠালোঁ আৰু পে'মেণ্ট কৰিবলগীয়া হ'ল 3,000 টকা। পূৰা সুখী আৰু।